হেল্ল' এভৰিৱান, আপোনালোকে মোৰ ভিডিঅ' যদি বহুদিন আগৰ পৰাই চাই আছে তেতিয়াহ'লে গম পাব যে ময়ো অসম পুলিচৰ ABUB পৰীক্ষাত পাছ কৰিছিলোঁ আৰু আজিও ঠিক তেনেকৈ অসম পুলিচৰ ABUB পৰীক্ষা হৈ গ'ল। এতিয়া যিখিনি ল'ৰা ছোৱালী পৰীক্ষা দিলে তাৰে ভিতৰত দুটা টাইপৰ ল'ৰা ছোৱালী আহিল। কিছুমানে পেপাৰখন ইজি পাইছে, কিছুমানে টান পাইছে আৰু কিছুমানে পৰীক্ষা নিদিয়াকৈ পেপাৰখন বহুত ইজি বুলিও কমেণ্ট কৰিছে। কাৰণ আমি ইউটিউবত ভিডিঅ' বনাওঁ, আমাৰ তাত বহু বেছি বেলেগ বেলেগ ধৰণৰ কমেণ্ট আহে। এতিয়া যিখিনিয়ে ইজি বুলি কৈছে তেওঁলোকক কওঁ APSCৰ কাৰণে এতিয়াতে প্ৰিপেৰেশ্যন কৰি দিয়ক। কনিষ্টেবলৰ যিটো লেভেল সেই লেভেলটো যদি আপোনালোকে চাইছে তেতিয়াহ'লে আগৰ পেপাৰৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰবোৰ চালে এটা কথা গম পোৱা যায় যে পেপাৰৰ লেভেলটো আগৰ নিচিনাকৈ থকা নাই। এতিয়া কম্পিটিশ্যন হৈছে, পেপাৰো সেইটো হিচাপত লেভেলত আহিছে। এতিয়া বহু টান বুলিও ক'ব নোৱাৰি, কাৰণ ইমানো টানো অহা নাই যে বহু ল'ৰা ছোৱালী পৰীক্ষা বেয়া হৈছে, কিছুমানৰ বহুত বেছি ভাল হৈছে। আৰু মই এতিয়াতে এইখিনি কওঁ যে মই যিখিনি জানো, যিখিনি কুৱেশ্যন এনচাৰ মই কৰিব পাৰিম, মেথছ, ৰিজনিং, ইংলিছ বা GK, যদি এইখন পেপাৰ মই এদিনো নপঢ়াকৈ বৰ্তমান আগতে নপঢ়া বুলি কোৱা নাই, আগতে পঢ়াকৈ তথাপিও মই 70% কুৱেশ্যন পাৰিম, কিন্তু মই 100% কুৱেশ্যন নোৱাৰোঁ। কাৰণ যিটো আছাম পুলিচৰ ABUB কনিষ্টেবলৰ লেভেল সেইটো লেভেলৰ তুলনাত পেপাৰখন ইজি অহা নাই, মধ্যটো টাফ আহিছে। কিন্তু যিটো SI লেভেলৰ কুৱেশ্যন আছিলে তাতকৈ পেপাৰখন টান বুলি ক'লেও ভুল নহ'ব যদি আপোনালোকে SI পেপাৰখন চাইছে। বাকী যিয়ে নহওক পৰীক্ষাটো হৈ গ'ল। এতিয়া অসম পুলিচৰ ABUB APRO যিখিনি ড্ৰাইভাৰ আছে তাৰে ভিতৰত সকলোতকৈ কম কাট অফ যাব ড্ৰাইভাৰৰ ল'ৰা যিখিনিয়ে পৰীক্ষাত বহিছে তেওঁলোকৰ বাবে এইটো এটা, যদি তেওঁলোকে 50% কুৱেশ্যন আৰামছে কৰি থৈ আহিছে তেওঁলোকৰ বাবে 100% চান্স আছে। বাকী ABUBৰ কাট অফটো অলপ হ'লেও বেছি যাব। আৰু এটা কথা কওঁ, পেপাৰখন টান বুলি যে কাট অফ কম যাব তেনেকুৱা নহয়। এইবাৰ আপোনালোকে কম্পিটিশ্যন কৰিব লাগিব দুজনৰ লগত, গতিকে কাট অফটো অট'মেটিক বেছিকৈ গুচি যাব। কিন্তু কিমান বেছি যাব পাৰে সেইটো মই আপোনালোকক চেফ এটা জোন ক'ম, এইখিনিৰ ভিতৰত থাকিলে আপোনালোকৰ নামটো আহিব, কিমান নাম্বাৰ পাব লাগিব সেইটো হিচাপত ক'ম। আপোনালোকে তাৰে যদি আশে পাশে নাম্বাৰ কৰিছে, আপুনি কিমান নাম্বাৰ এনচাৰ কৰিছে সেইটো কমেণ্টত আপোনালোকে জনাব। যিহেতু ইয়াতে ভাইভাও আছে, দুজন ল'ৰাক চিলেক্ট কৰিব, ছোৱালীক চিলেক্ট কৰিব, গতিকে আপোনালোকে এটা নাম্বাৰটো পাবই লাগিব। কিন্তু পেপাৰখন হিচাপততো ইমানো কাট অফ যাব নোৱাৰে, কিন্তু আজিকালিৰ কম্পিটিশ্যন হিচাপততো ইমান কমো যাব নোৱাৰে। গতিকে মই এটা কথা কওঁ, যিখিনি ল'ৰা ছোৱালীয়ে GK পূৰা কৰিছে এইটো নাভাবিব যে এইবাৰ GK মাত্ৰ 40টা আহিছে। কাৰণ আগতে GK 60টা বা 65টা এনেকুৱা আহিছিলে, GK গোটেই কৰিলেও 100% চান্স থাকিছিলে। কিন্তু এইবাৰ তেওঁলোকৰহে নাম আহিব যিখিনি ল'ৰা ছোৱালীয়ে গোটেইকেইটা ছাবজেক্ট সমানে কৰিছে। যিহেতু আপোনালোকে গমে পাইছে GK 40টা আহিছে, মেথছ 20টা আহিছে, ৰিজনিং 20টা আহিছে, ইংলিছ 20টা আহিছে, গতিকে 60% বাকী তিনিটা ছাবজেক্টত আহিছে। যিহেতু সেই 60%ৰ 30% কমচে কম কৰিব লাগিব, লগতে GKৰ 80% কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ নামটো অহাৰ চান্স আছে। কাৰণ GK আপুনি যিকেইটা পাৰিব সেইকেইটা সকলোৱে পাৰিব। আপুনি যদি GK 30টা পাৰিছে, 30টা ময়ো পাৰিছোঁ, বেলেগেও পাৰিছে। প্ৰব্লেমটো আহিছে মেথছ আৰু ইংলিছত, কাৰণ ৰিজনিঙো 80% সকলোৱে পাৰে। এতিয়া ৰিজনিংটো বাদ দিলোঁ, যদি মেথছ যদি আপোনালোকে প্ৰায় 8 নম্বৰ এটা পায়, আপোনালোকে 15টামান কৰিছে বা মেথছো যদি 15টামান কৰিছে আপোনালোকৰ এটা চান্স আছে। যদি আপোনালোকক মই এটা কথা কওঁ, ইয়াতে 8 নম্বৰ, ইয়াতে 8 নম্বৰ, তিনিটা ছাবজেক্টত 8 নম্বৰ পায়, তেতিয়াহ'লে 24 পাব। আৰু ইয়াতে আপোনালোকে কমচে কম 20 পাবই লাগিব, তেতিয়া আপোনালোকৰ কিমান হ'ব, 44 হ'ল নাম্বাৰ। কিন্তু 44 কাট অফ নাযায়। আপোনালোকৰ কাট অফ যদি এটা অনুমানিক চাব যাওঁ তেতিয়াহ'লে 35 যিখিনি আশে পাশে থাকিব সেইখিনি ছেফ জোনত থাকিব। 85 আপোনালোকে টোটেল ফিজিকেল আৰু ৰিটেন মিলাই পাব লাগিব, যিটো নেক্সট ষ্টেপ আছে সেইটোৰ বাবে। গতিকে আপোনালোকৰ যিখিনি ল'ৰা ছোৱালীয়ে পৰীক্ষাটো দিলে সেইটো লেভেলত চাব গ'লে ইমানো বেছি কাট অফ নাযায় আৰু ইমান কমো নাযায়, কাৰণ কম্পিটিশ্যনটো দুজনৰ লগত। গতিকে এইটো নাভাবিব যে আপোনালোকে 25 পালে পাব, 30 পালে পাব, কিন্তু আপোনালোকে 35+ পাব লাগিব ছেফ জোনত থকাৰ বাবে, তেতিয়া আপোনাৰ নামটো আহিব। যদি আপোনালোকে ভালকৈ চাই পিছত গম পাব যে জিতুমণি সঁচাকৈ কৈছিলে, ঠিকেই কৈছিলে। যিয়ে নহওক ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰক। কাট অফ ABUBৰ কিমান আহিব মই আপোনালোকক এটা অনুমানিক ক'লোঁ, তথাপিও মোৰ টেলিগ্ৰামত এটা পল দিম, আপোনালোকে গৈ জইন হৈ ল'ব, তাতে সকলো আপডেট পাব, সকলো আপোনালোকে ডিটেইলছ পাব। গৈ আপোনালোকে তাতে আপোনাৰ এনচাৰ দিব পাৰিব, ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, গৈ টেলিগ্ৰামত যাব পাৰে, সকলোৱে তাতে এনচাৰবোৰ দিব পাৰে। শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।